এই গাইছে এছাইনমেণ্ট জমা দিবি আছোঁ তাহলে ধীৰাজে ইচ্ছালে শেষ কৰি দিছে কান্দা সেই গাইছে বেগটো থৈছোঁ এতিয়া মানে হৰিক ফোন কৰি মাতিছোঁ আহিছে তাৰ লগত যোৱা বেগটো লৈ আহিম আৰু মানে বেগটো জাগাতে আছে কাৰণ মানে মই তো হে গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই চেনেল তো আহি গ'লোঁ ডাইৰেক্ট ডেইলি ব্লগৰ সৈতে আৰু গাইজ আজি ৰাতিপুৱা সোনকালে উঠিব লগা হৈছে কাৰণ যাব লাগিব কলেজ আৰু এইফালে কলেজৰ কাপোৰ পিন্ধি আহি গ'লোঁ তো এইফালে ভাত চাত খাইছোঁ পুৰা ৰেডি আৰু তো এতিয়া মানে ডাইৰেক্ট যাব লাগে আৰু মানে গাইজ বহুত কাম আছে আজি কলেজত একমাহ কলেজ যোৱা নাছিলোঁ গাইছে একমাহ তো আজি কি হ'ব নিজে নাজানো আৰু গাইজ বতৰটো চাওকচোন বাপৰে কি ৰ'দ দিছে ৰ'দত কোনি যাব আহি বেছি দে যো তো গাইজ এফালে হৰিকে নাই ভাল না আছোঁ গাইজ চকুটো অলপ লাল হৈছে কি লাল কি এতিয়া সোমাইছে পকা মানে গাইজ ৰাতিপুৱা সোনকালে উঠোতো অভ্যাস নাই মানে চবেই উঠিছে আজি উঠি তখন কেতিয়া উঠিছে 10টা 11টা বাজি যায় তো কেতিয়া বাজে বেছি দেৰি নহয় 9টা কালি বোলে ঘূৰিয়ে যায় দিনটো বাকী দিন হয় এতিয়া কলেজ যাওঁ কলেজ আমি কেইটা বাজি কৈ দিয়ে কেইটা বাজি এছাইনমেণ্ট লাষ্ট ডেট কেনে মানে গাইজ লাষ্ট ডেট বোলে গেছি তো আজি যাওঁ আৰু কি হৈ ঠিক নাই ওলাই আহিব বাৰু কলেজ মানে তো গাইছে এফালে হৰিক দিলোঁ বিদায় মানে তাক নামে দি সি নামে দিছে আৰু তো এতিয়া আমি ডাইৰেক্ট যাই থাকোঁ ৰেলগেট পড়ছি যাওঁ ৰেলগেট পড়ছি এই গাইছে ৰেলগেট পড়ছি কিন্তু আমাৰ আকৌ টেনশ্যন নাই আমি চাইকেল আনা নাই আমি গাড়ী আনা নাই আমি কাহেদি গুচি যাব পাৰিম এই গাইছে ট্ৰেইনে আহি গ'ল এখন তাই এতিয়া ৰখ যাবা সঞ্জীৱ ওপৰত দি যাওঁ বহুত গাইছ এতিয়া চবেই এটা ৰখি আছে মানে গাড়ী গ'লে আৰু আমি খোজকাঢ়ি যাই আছোঁ এইটো আমাৰ লেভেল মানে আমি আৰু কলেজ আৰু এছাইনমেণ্ট ল'বনে নলয় সঞ্জীৱ দলিয়াই দিছিলোঁ মাষ্টাৰে কয় আৰু মোকতো চিনি নাপায় মাষ্টাৰে মেইন কথাটো হৈছে এইটো আগদিনা ক্লাছ কৰিব নাই মাষ্টাৰ ক'ত চলি থয় তোৰতো দেখা নাই কি হয় ঠিক নাই বাৰু এই গেছ কলেজ চলেজ বাদ দিলে দোকান দিব লাগিব আৰু বেয়া লাভ এই গেছ ঘূৰি আছোঁ আৰু সঞ্জীৱ জমা দি যাওঁ আৰু ঘৰত ক্লাছ কৰবি মানে 26 নম্বৰ ৰুম বিচাৰি আছোঁ তাতে ক্লাছ হ'ব তো বিচাৰি বনাই 27 এইফালে 27 দিওঁ অঁ পাইছোঁ সেই গাইছে 26 নম্বৰ ৰুম সোমাওঁ দে এই গাইছ আধা ঘণ্টামানৰ বেছি হ'ল এতিয়া গেলি 10:30 হ'ল এতিয়া গেলি মাষ্টাৰ আহিব নাই খান্তা ক্লাছ নহয় বোলে আজি বোলে ক্লাছে নহয় আজি কি হ'ব ক্লাছ নহয় নেকি অ' কি বেমাৰ হৈছিলে তোৰ গাইছ মানে সিনে গৈছে চলিটো জণ্ডিছ মানে আৰু জণ্ডিছ হৈছিল বাঢ়ি গৈছিলোঁ ক'বা চলিটো সিনে গিলাকাই খাবি অলপ আহিবি খানা চানা দিম আহিবি তো গাইছ আহি পাইছোঁ ৰুমত দেখি তখন যে কি লিখিছা কাৰ ইগলা হা মানে গাইছ ধীৰে ৰাতি ঘুমাই থাকে লেপুৰি এতিয়া লিখি আছি এছাইনমেণ্ট এতিয়া লিখিছা তাৰমানে আৰু বিচুমানৰ মানে কে দেউতা কি শুব মানে মানে মোৰ এইটো বাদ দিছোঁ মই তাৰ লিখিছোঁ তোৰ লিখিব লাগে তাৰ বাদ দি এবাৰ জুবিনদাৰ গান বঢ়িয়া শুন দে ভাৰ্গৱ কি কৰিছে মোবাইল নম্বৰটো নকওঁ দে এতিয়া এই গাইছে যাকছোঁ ইয়াৰ ফালে জাপ মাৰ দিব ই বোলে জাপ মাৰ দে গাইছ পাৰ গাই মই কৈছোঁ নাদবি জাপ পাৰি জাপ মাৰ দে বোলে গাইছ পৰীক্ষা নেদে জাপ মাৰ দে নিদিবি নেকি দে দি মই আছোঁ দে দি বহা জেগা দেখোন নাহে আমাৰ মই আজি গেলি বহা জেগা মই দেখাই নাই যোনপা জেগা থাকে তাতে সদায় কোনোবা নহয় বহি থাকে জেগা মই আজি গেলি আমি বহি আহিলোঁ নাপলোঁ তাই আৰু দিন চিন বেয়া নে তো গাইজ ফাইনেলি আহি পালোঁ জুবিনদাৰ কাষত চাকাটো ছয় জুবিনদা কিবা শুৱ বা কেণ্টিঙৰ কাষ আছোঁ কিবা শুৱ কি খাবি কি খাবি পাই পৰঠা চৰঠা খুৱাই দি ঘৰত কি খাইছে ন ভাত খাইছোঁ ভাত খাইছে ভোক লাগিলে তুই জানা কিমান মাবা কিয় নাইছিলোঁ মাছি লৈ আহিছে কেণ্টিঙৰ কাষত গুণ লৈ দিছে কান্দা খাৱাত এই গাইছে এছাইনমেণ্ট জমা দিবি আছোঁ তাহলে ধীৰাজে ইচ্ছালে শেষ কৰি দিছে কান্দা চবে জমা দিবি অ' জমা দিবি নেকি জমা দে অলপ দেৰিকে যাওঁ লাহে লাহে যাবা আৰু কি আৰু তইতো ৰাখছি দেখছি না কি বেয়া লাগিছিল মই কিবা লিখিছোঁ এই গাইছে যাওঁতে জমা দি থৈ দে এছাইনমেণ্ট জমা দিবৰ কাৰণে ঘূৰি আছোঁ খাতাই আন্দৰ বেছি অ' জমা ক'ত দিবি এই ক'ত দিবি ধীৰা আছে ওপৰত নেকি এতিয়া খাই লুকিয়া ষ্টেপলাৰ নিজে নাচবি দে ষ্টেবল পিন বিচি আৰু ঘৰতো মাৰি লৈ না চব ঘৰত নাকাই গাইছে তই কৰি চবেই তই জমা দিছে না দিছোঁ পালা না দি থৈছোঁ এনে দি থৈছে কৰা চিষ্টেম নাই ভাল এনে বোলে জমা দি থৈছোঁ খেল মানে থৈ আহিছে আৰু তাতে কি ঠিক নাই আৰু প্ৰি পিন ঘৰতো শেষ হৈছে ইয়াতে মাৰ
ইটো চব এটাই লেখছি এটাই মানে ৰাতি কি কৰিছিলি কালি নাম মাৰি লেখ তাড়াতাড়ি লেখে তচমা দিছোঁ দেই তচমা মানে গৈছে কিবা এটা নাম্বাৰ লিখিব লাগে তোৰ বিচাৰি আছে কি লিখিব লাগে এনৰমেল না আছে কি বুলি লিখি দেখোন ডাইৰেক্ট থৈ দি ডাইৰেক্ট এটা থৈ দি ডাইৰেক্ট এটা ডাইৰেক্ট মই থৈ দিছোঁ আৰু আকৌ কৰিব লাগে ছাৰে লৈ যাব ইণ্ডিয়ান ফাইনেন্স চিষ্টেম এইটো থৈছিলোঁ ইণ্ডিয়ান ফাইনেন্স চিষ্টেম বুলি লিখিছে আকৌ নাই দে চাই থাকা অলপ ফুৰিয়া বন্ধুতে অলপমান গৈছোঁ কেনাই পা কেনাই একদম বালকি গৰম চেট गेम खेल रहा है भाई ने ये लो बैटरी তো গাইছে এটা অলপ বহি আছোঁ মানে আমি ঘৰ যাবি নে এটা লিলিমে লিলিমে কি বকৱে এটা বহি দেখিবি মানে এখন দিগা আছে ৰুমৰ প্ৰজেক্ট এখন দিগা যাওঁ আৰু নিচিল কি মই 25 টকা দিছোঁ 25 টকা লাগে নাই বালি খেচৰাই এইগিলা ভিডিঅ' না এডিট কৰিবি মই জানো সেইকাৰণে নকৰাই ভাল অলপমান যিখিনি কৰি ভালকে কৰিবি বাকী কাটি দিয়ে নকৰা ইলে ইলে আকনো দে কৈ থাকা আকো নাকটো দে কও মোবাইল চিচা হ'ব তো 3% আৰু নকৱা আকো নাকটো দে কও কি ক কোনে কি ক মই নাকটো আমাক সব তো গাইছ আহি গৈছোঁ কেণ্টিঙত তো কিবা এটা খাই লওঁতে কি হাবি কি হাবি পৰঠা বোলে বাই কি পৰঠা পৰঠা পৰঠাই খাওঁ নেকি পৰঠাই খাওঁ নি তই কি হাবি ঐ হাবি নাই হা জল্দি দিছি বোলে কিবা খাম মই কিবা খাওঁ মই বেলেগ তো গাইছ মানে এফালে পৰঠা আনি আছে নিচুলতে তো পৰঠা মুখ দি চিৰাজ ভাল খাব লাগে গাইছ পৰঠা খাওঁ গাইছ তো গাইছ এফালে পৰঠা আছে পেজ আছে তো খাই লওঁ খাই কিনে লাগ পাম দিয়া আৰু কি দিয়া মানে বিটু মানে পেজ খাবা নাই মই অনলি পিয়াজ খাম মস্ত খাই দি সঞ্জীৱে নাখা আকৌ মানে গাইছ তাৰ জন্দিছ হৈছে সি হা দিছে হা খাব নদী ইয়ে মাই লাল চাহ আছে নহয় নাই দে খা নাপায় বেয়া লাগিলে পোৱা বস্তু নহয় নে 10 টকা আনছে 10 টকা 30 টকা মিলি যাব তো গাইছ ফাইনেলি খাওয়া চোৱা হৈ গ'ল আৰু এতিয়া আমি যাম ঘৰত চবে খোজকাঢ়ি যাম গেলা গাইজ লাইফত মাথা আছেনে নাই মই নাজানো হাইৱে ৰচি হৈ গোটাই ইচ্ছে মই মানে বেগটো আনিব পাৰি গৈছোঁ তাতে মানে বেগটো তাতে থৈছোঁ আইডেণ্টি লোৱা জেগাত তই নিজে এইগিলা থৈ আহা আৰু এইগিলা কণ্টেণ্ট কন থাকা এইগিলা মা কচম পাহৰি গৈছোঁ গাইছে বেগটো থৈছোঁ এতিয়া মানে হৰিক ফোন কৰি মাতিছোঁ আহিছে তাৰ লগত যোৱা বেগটো লৈ আহিম আৰু মানে বেগটো জেগাতে আছে কাৰণ মানে মই আইডেণ্টি সানি লৈছিলোঁ তাতে থৈছোঁ পাহৰি গৈছোঁ মানে যে হৰিক মাতো আকা লাগি যাই লৈ আহিম বহুত খোজকাঢ়ি আহিলোঁ মানে ৰেল লাইনেদি ইমান দুখ হৈ থকা নাই ভিতৰত যে মাথা গৰম হৈছে পাহৰি গৈছোঁ নে বেগটোৰ কাৰণে বেগটো পাহৰি গৈছোঁ গাইছ হেল্ল' কোৱাৰ কপ কি কবি মই বেগটো পাহৰি গৈছোঁ ভাল আকৌ যে গুৰুত্ব নাই বেগো পাৰি আহোনে মোৰ যি হাই উঠছি এতিয়া শুনছোঁ কিয়ে ভাল কি মানে তই ব্যক্তি থৈছে আজি ভৱিষ্যতে তই ফুৰিব গেলি পূজা খাবা গেলি চলি বলি চিৰি লৈ যাব এইটো আহিলে কোনোবাই লৈ গেলি কি হ'ব তাকাই চিৰা ভাল এতিয়া 12 বাজি তো গাইছ ফাইনেলি আহি পাইছোঁ কলেজৰ পৰা আহি পাইছোঁ ন আহি পালোগৈ চেপতে পাইছোঁ মানে কি হৈছে আহিলোঁ আৰু আহিছে ভাত চাত খাইছোঁ ভাত চাত খাই জিৰালোঁ তো এতিয়া অলপমান কাম আছে বোলে মালিকৰ মানে পেণ্ডেল ভাঙবে তো তাকে যাওঁ যিটো গাইছ ইটো লাগব সেইটো নহ'লে তো লাইফত একো নহয় আৰু আপোনালোকক মই কৈ কথাটো কওঁ বেগটো যিমান থৈ হৈছিলোঁ মই পাহৰি গৈছিলোঁ বেগটোৰ কথা মানে বেগটো নিচুলে লুকাই থৈছিল তাতে মানে আইডেণ্টি সানিলে লুকাই থৈছিল লুকাই মানে মই বিচাৰা নাই আৰু মোৰ কাষত নাই যেতিয়া মই ভাবিছোঁ আছে ক'ৰবাত আহি কিনে চাওঁচি নাই তাৰপিছত আনবা গ'লোঁ আনবা যাওঁতে লুকাই থৈছি তাতে দৰ্জাত থুই থৈছি কোনা তাত তাৰপিছত তাৰ পৰা লৈ আহিছোঁ আৰু গাইছ কুলেচি গাইছ মাথাত খাইলে বেগ নিছোঁ নে কি নিছোঁ গমেই নাপাওঁ তেতিয়া যাওঁ জুমন ৰখি আছে কামত যাওঁ আৰু জুমন মালিকে পইচা দিবনে আজি দিমলৈ গৈছিলোঁ 7 তাৰিখ আজি যদি মালিকে পইচা নাই বিট দে কৈছোঁ মালিক বিট দে মাৰিম গাইছ সদায় কওঁ নাই মই সদায় ডাইলগ দিয়া এইটো মানে ভয় খাই যায় চব বকাৰে ভয় খাই যায় আৰু মাৰিব পাৰি নি মাৰিব পাইছে মাৰিব পাৰি নি গাইছ এতিয়া আমি মানে কাম কৰিব যাই আছোঁ মানে তাতে মালিক গৰু ৰখা দিলোঁ মালিকে আহি নাপালাক মালিক মানে এটা কাম কৰিছে আমি গম পোৱা নাই তাতে ৰখিছিলোঁ এতিয়া 12 বাজি গ'ল এতিয়া ইয়াতে অলপ কিবা কাম আছে সেইটো কৰোঁ কৰি কিনে যাওঁ ঘৰত ইচ্ছা নাই কাম চাম কৰিব গাইছ মানে মাথা গৰম কৰি দিছে মালিকে ৰখি
আমি ৰখছোঁ মালিকে ফোন চোন কৰিছে মালিকৰ ফোনটো নাই চুইচ অফ সেয়ে বুজি পাইছি ইচ্ছা মানে যাওঁ অলপ কৰোঁ কৰি কিনে কি হৈ ঠিক নাই আৰু তিৰপাল চিৰপাল টান বেলেগ আছে আৰু মানে গাইজ বেছি বকপে নৰা মালিকৰ খং উঠিছে তো ইচ্ছা মানে বাছ আনি আৰু নাকি দেই নেবা মা তুলছি নে গাইজ কাম কৰিছে তো মই আছোঁ মানে অলপ ওপৰত মানে বুজি পাইছি এইফালে এইগিলা গাঁঠি চাঠি মাৰি আছোঁ তো বেছি আৰু বকি নাথাকোঁ কাম চাম কৰি লওঁ কৰি কিনে লাগ পাম তো সম্ভৱ গাঁঠো ভালকৈ গাঁঠো কাট পেলাব এটা কাট পেলাব বহুত উঠিছে কাটবা লাগব দাল কাটবা লাগব নহ'লে প্লাষ্টিক যাব কাট পেলাব দে কাটি দিয়ক কাট পে পাৰি কাটি দিয়ক এই জীৱন যা খাবা আহিছে এই দিবা তাকে নাই কাম কৰি কেনে যা খাবা আহিছে যা মানে এটা ডাইলগ বুলি দিছে যা যদি আপোনালোক কোনোবাই মাতে আৰু মাতাৰ পিছত ক'ব যা খাবা আহিছে এইফালে কাম চলি আছে আমাৰ তো কাম সানি শেষ কৰোঁ আৰু সম্ভৱ হ'লে ৰাতি এই ৰাতি ক'ত টিঙৰ ওপৰত বাল্টি ঠিক আছে টিঙৰ ওপৰত দেখিছে না ঘৰ ঘৰৰ মানুহ গালি ফেৰি আছে কি কবি ৰাতিবলৈ তিৰপাল টানি নালগে এই গাঁঠে জলদি এই নকৰিছে চাক বেগি মাৰ ভিতৰত মাৰ শুলি লওঁ তো গাইজ ফাইনেলি হৈ গ'ল ডাইৰেক্ট ৰাতি আৰু কামৰ পৰা আহি কিনে ডাইৰেক্ট গা চা ধুই মানে এছাইনমেণ্টৰ কামত লাগি গৈছোঁ তো এইফালে এছাইনমেণ্ট ধুনীয়াত আছে আকৌ পৰা 6টামান ছাবজেক্ট চব লিখি মিছি আছে এইফালে সম্পৰ্ক লগাই দিছোঁ পেণ্ডেলৰ কাম কৰি আহি কিনে ডাইৰেক্ট মানে একে আহিছে আৰু গা চা ধুইছে নে নাই বঢ়িয়া গা চা ধুইছে মানে পবিত্ৰ হৈছে একদম জুমা আছে মানে আমি লিখলোঁ বহুত লিখলোঁ তো এইগিলাখান লিখছোঁ কিবা কান্দি তো এতিয়া মানে এছাইনমেণ্টৰ কামখানে আজি কমপ্লিট কৰি পেলাব যিহেতু 10 তাৰিখৰ পৰা পৰীক্ষা বাকী যি নহওক ভালকৈ যাব পৰীক্ষাটো বেক লাগিলে আৰু গাড়ী উপায় নাই তো এতিয়া মালিকক পইচা দিব যাব লাগিব অলপ দেৰিকৈ এখন লেখা শেষ কৰি তো আপোনালোকে চাই থাকক আৰু